উৰিষ্যাৰ ৰাজপথত এখন চৰকাৰী বাছ বাছৰ চালকৰ আসনত অসমীয়া জীয়ৰী বাছৰ চালকৰূপী কোন এইগৰাকী অসমীয়া জীয়ৰী কেনেকৈ উৰিষ্যা পালেগৈ অসমৰ ছোৱালীয়ে প্ৰতিবেদনৰ আৰম্ভণিতে চাওক এটা বিশেষ দৃশ্য উৰিষ্যাৰ ৰাজপথত তীব্ৰগতিত এখন চৰকাৰী বাছ চালকৰ আসনত এগৰাকী ছোৱালী পিছে উৰিষ্যা চৰকাৰৰ পৰিবহণ নিগমৰ বাছৰ চালকৰ আসনত কোন এইগৰাকী লেডি ড্ৰাইভাৰ নাম পল্লৱী দেউৰী নমস্কাৰ মোৰ নাম পল্লৱী দেউৰী ঘৰ নগাঁৱৰ ৰহাত হয় আপুনি ঠিকেই শুনিছে উৰিষ্যা চৰকাৰৰ পৰিবহণ নিগমৰ বাছৰ চালকৰ ৰূপত অসমৰ জীয়ৰী ৰহাৰ পল্লৱী পিছে কেনেকৈ পৰিবহণ নিগমৰ বাছৰ চালক হ'ল পল্লৱী শুনক অসমৰ জীয়ৰীগৰাকীৰ মুখেৰে বৰ্তমান মই উৰিষ্যাত আছোঁ আৰু মই ইয়াতে নিজৰ গ্ৰেজুৱেশ্যন ইয়াত উৰিষ্যাতে কমপ্লিট কৰিলোঁ আৰু মই যিহেতু মই এজন খেলাৰী আছিলোঁ খেলৰ প্ৰতি মোৰ বহুত আগ্ৰহ আছিলে ফেমিলিৰ পৰিস্থিতিৰ কাৰণে আজি খেল বাদ দি কেনে আজি মই ড্ৰাইভিং লাইনত আহিলোঁ পল্লৱী এদিন ৰহাৰ এই ঘৰখনৰ পৰা ওলাই গৈছিল উৰিষ্যালৈ উৰিষ্যাত পঢ়া শুনা শেষ কৰি দক্ষতা বিকাশ বিভাগৰ জৰিয়তে ড্ৰাইভিং শিক্ষা গ্ৰহণ কৰি এতিয়া ৰাজ্যখনৰ পৰিবহণ নিগমৰ বাছৰ চালক হিচাপে কৰ্মৰত হৈ আছে পল্লৱীক উৰিষ্যাত আৱিষ্কাৰ কৰে বিধায়ক মৃণাল শইকীয়াই পল্লৱীয়ে চলোৱা বাছৰ যাত্ৰীৰ ৰূপত মৃণাল শইকীয়া ছখন ৰাজ্য ছখন নে সাতখন ৰাজ্যৰ পৰা বহু লোক আহি পেলাই বিশেষকৈ ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ মেয়ৰ এম এল এ তেনেকৈ আহি পেলাই ভুৱনেশ্বৰত আছিল সাধাৰণতে অবজাৰ্ভ কৰোঁ দেখিলোঁ যে মহিলা নহয় যদি ছোৱালীয়ে গাড়ী চলাই তো তেওঁক মই সুধিলোঁ নামটো সুধিলোঁ জনা নাছিলোঁ তেওঁ ক'লে যে এনেকৈ পল্লৱী দেউৰী উপাধিটো শুনি মই তেওঁ ঘৰৰ কথা শুনি ক'লে ৰহাত তেওঁ এইটো ভাল লাগিল যে এওঁলোকৰ যি আমাৰ বাছ আছে এইটো ই বাছ হয় আচলতে ইয়াত বহু সংখ্যক মহিলাৰ ড্ৰাইভাৰ আছে মহিলা পাইলট কেপ্টেইন বুলি কয় এওঁ আমাৰ পল্লৱীও হ'ল এইখন বাছৰ কেপ্টেইন সামাজিক মাধ্যমত মৃণাল শইকীয়াই এই কথা ৰাজহুৱা কৰাৰ পাছত এতিয়া ভাইৰেল পল্লৱীক লৈ এতিয়া সকলোৰে মাজত চৰ্চা উৰিষ্যাত অসমীয়া জীয়ৰীৰ জয় যাত্ৰা তেওঁ আজি 10 বছৰে হ'ল খেলুৱৈৰ কাৰণে গৈছিলে আৰু ঘৰৰ আৰ্থিক অৱস্থা বেয়া সিফালে খেলি কি আছিলে এতিয়া বাছ চালক হৈছে হৈ লৈ পেলাই তেওঁ মাক আছে দেউতাক নাই ককায়েক এজন ঢুকালে আৰু এজন ককায়েক আছে তেওঁ কৰ্মস্থাপন নাইকিয়াৰ কাৰণে তেওঁ আজি বাছ চালক হৈছে হোৱাৰ কাৰণে মানে ঘৰলৈ খৰচ পাতি এনেকে অলপ পঠাই আছে উল্লেখ্য যে অসমতো ৰাজ্য চৰকাৰৰ দক্ষতা বিকাশ নামৰ এটা বিভাগ আছে এই বিভাগৰ পৰাই বছৰি শ শ পুৰুষ ড্ৰাইভাৰৰ সৃষ্টি হৈ আছে কিন্তু ইয়াৰ বিপৰীতে দেখা পোৱা নাই কোনো মহিলা ড্ৰাইভাৰ প্ৰকৃততে দক্ষতা বিকাশ বিভাগে মহিলাক ড্ৰাইভিং প্ৰশিক্ষণ নিদিয়ে নে মহিলা আগবাঢ়ি নাহে সেয়াও আজিৰ দিনত এটা ডাঙৰ প্ৰশ্ন নিশ্চিতভাৱে পল্লৱীৰ সফলতাই ৰাজ্যৰ কৰ্মমুখী যুৱতীসকলক উৎসাহিত কৰিব সমান্তৰালভাৱে ৰাজ্যৰ দক্ষতা বিকাশ বিভাগৰো এবাৰ ভাবিবৰ সময় হ'ল কিয় সৃষ্টি কৰিব নোৱাৰিব আন এজাক পল্লৱী কিয় ড্ৰাইভাৰ হ'বলৈ আগবাঢ়ি নাহিব ৰাজ্যৰ যুৱতী ছোৱালী সমাজ সুযোগ পালে অসমৰ ছোৱালীয়েও যে কেতিয়াও পিছ পৰি নাথাকে অসমৰ ছোৱালীয়ে যে যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু সেয়া আকৌ এবাৰ প্ৰমাণ কৰি দিলে নগাঁৱৰ ৰহাৰ পল্লৱীয়ে এতিয়া বল ৰাজ্য চৰকাৰৰ দক্ষতা বিকাশ আৰু বিভাগৰ কোৰ্টত ৰহাৰ পৰা মৃণাল তামুলীৰ সহযোগত গুৱাহাটীৰ পৰা ৰমেন কলিতাৰ ৰিপৰ্ট অসম লাইভ 24